হে গাইজ ৱেলকাম বেক টু মাই আপেল আছাম ব্লগ। আপোনালোকৰ যদি ঈদত ঘূৰিবলৈ মন গৈছে তেনেহ'লে ক'ত যাব? আহক আমাৰ কালিয়ালগাঁত আটক ধুনীয়া জেগা আছে, বৰ্ডাৰ ৰোড। আপোনালোকে সকলোৱে জানে বহুত ধুনীয়া ঠাই, চব ফটো লোৱাৰ কাৰণে, চেল্ফি লোৱাৰ কাৰণে আহিবলৈ পাৰিব কালিয়ালগাঁ ৰোডত। সকলোকে জনাইছোঁ ঈদ মোবাৰক, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখা পাইছে আমাৰ দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ কালিয়ালগাঁ সীমান্ত পথ। সীমান্তৰ ঈদৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ ঘূৰিবলৈ ঠাই নাই, এইখন জেগাতে ঘূৰিবলৈ আহিছে। আপোনালোকে চাওক, বহুত ধুনীয়া। আমি হয়তো ইয়াৰ সামগ্ৰিক দৃশ্যবিলাক দেখাইছোঁ। ল'ৰা ছোৱালীবিলাকে ইয়াতে ঘূৰিবলৈ আহিছে মনোৰঞ্জনৰ কাৰণে। অকণমান ইমান ধুনীয়া এখন দৃশ্য আপোনালোকে উপভোগ কৰিব হৈছে। এইফালে নদী আৰু এইফালে আমাৰ বহুতে ইয়াতে আহিছে মানে ফুৰিবলৈ। বহুত ধুনীয়া জেগা, যদিও বতৰটো খুব ধুনীয়া। আমি আপোনালোকক দেখাইছোঁ, বহুত মানুহে আহিছে। এতিয়া যদিও অলপ আৰু হয়তো পিছবেলা আহিব, এতিয়া অলপ মানুহৰ সমাগম যদিও কম আছে, পিছবেলা হয়তো বেছি হ'ব। আমি হয়তো দেখাম, আপোনালোকে হয়তো দেখিব পাৰিব। অকল খালি ল'ৰা ছোৱালী নহয়, সকলোৱে ধৰণৰ মানুহে ইয়াতে ফুৰিবলৈ আহিছে। আপোনালোকে চাওক দৃশ্যবিলাক। বহুতে চেল্ফি লোৱাৰ কাৰণে, ফটো উঠাৰ কাৰণে গাড়ী, বাইক, মটৰচাইকেললৈকে সকলোৱে ঘূৰিবলৈ আহিছে। আমি দেখাম আপোনালোকে, চাই থাকক ভিডিঅ'টো কেনেকুৱা পায়। যদিও আমাৰ জিলাত ফুৰিবলৈ ইমান ধুনীয়া ধুনীয়া ঠাই নাই, চ' এইবিলাক জেগাতে নদীৰ কাষতে ফুৰিবলৈ আহে। আজি যদিও ঈদৰ দিন, আপোনালোকে ভিডিঅ'টো দেখিব পাৰিছে ঈদৰ কাৰণে, বিশেষ কৰি ঈদৰ কাৰণে। চেল্ফি লোৱাৰ দৃশ্যবিলাক চাওক, উপভোগ কৰক। এইখন হৈছে আমাৰ দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ কালিয়ালগাঁৰ সদৰ ঠাই। আপোনালোকে হয়তো কৰিছে, বহুতে ইয়াতে ঘূৰিবলৈ আহিছে। আপোনালোকে চাওক দৃশ্যটা, যদিও বহুত ধুনীয়া দৃশ্য, আমি আপোনাক দেখাইছোঁ, আপোনালোকে চাব পাৰিছে। ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। চ' আমাৰ লগত কোনে কোনে আহিছে, আমি তাহাঁতক লৈ অকণমান কৰিম। আমি ইয়াৰ হওক অকণমান ফুৰিবলৈ আহক ইয়াতে মনোৰঞ্জনৰ কাৰণে। চ' এই যে বাংকাৰ যে স্পেচ পাৰ্কবিলাক আছে, বাংকাৰ সন্মুখত চাওক কেনেকৈ ল'ৰা ছোৱালীবিলাক ফটো উঠি আছে। চব বহুত ভাল লগা দৃশ্য।